আমাৰ প্ৰবাহৰ উদ্যোগত প্ৰতি বছৰে আমি তেখেতৰ মৃত্যু বাৰ্ষিকী আৰু জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। সেই উদ্দেশ্যে আমি আজি তেখেতৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিছোঁ। প্ৰথম কাৰ্যসূচীত আমাৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ গৈছে। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী সামাজিক সংগঠন প্ৰবাহৰ উদ্যোগত আমি 328 নং কপৌহোৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কোৱা, স্মৃতি পৰীক্ষা আদি বিভিন্ন প্ৰতিযোগিতাৰে আজি দিনটো কাৰ্যসূচী আমি সমাপন কৰিছোঁ। প্ৰবাহৰ উদ্যোগত আৰু আমাৰ খটখটি সমল কেন্দ্ৰৰ সহযোগত আমাৰ 13খন বিদ্যালয়ৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী কমেও 150 শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ 28তম মৃত্যু বাৰ্ষিক দিৱস আমি আজি 328 নং কপৌহোৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হৈছে। আমি খুবেই ভাল হৈছে। ল'ৰা ছোৱালীয়ে বিভিন্ন অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে যি প্ৰবাহৰ দ্বাৰা উদ্যোগ লৈছে সেইটো আমি চবেই শলাগিছোঁ আৰু ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান ল'বৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ।